বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ এইটো নতুন ভিডিঅ'লৈ। আজি আপোনালোকক দেখুৱাম যে আপোনালোকৰ ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন হৈছে নে নাই। আমাৰ অসমত কিন্তু এছাৰ সম্পূৰ্ণ হৈ গৈছে। আপোনাৰো নাম আছে নে কৰ্তন হৈছে, আপুনি অনলাইনত কেনেকৈ চেক কৰিব। বন্ধু বান্ধৱীসকল ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ভিডিঅ'টো স্কিপ কৰিলে কিন্তু একো বুজি নাপাব। আপুনি কেনেকৈ চেক কৰিব আপোনাক এইটো ভিডিঅ'ত দেখাই দিম। আপোনাৰ ভোটাৰ লিষ্টৰ পৰা নামটো কৰ্তন হৈছে নে আপোনাৰ ভোটাৰ লিষ্টত নাম আছে। আপোনাৰ মোবাইলতে পৰা আপুনি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। ব্ৰাউজাৰটো ওপেন কৰি পেলাই আপোনালোকে সাৰ্চ বাৰতে ধুনীয়াকৈ সাৰ্চ কৰি দিব NVSP বুলি। NVSP বুলি আপোনালোকে ধুনীয়াকৈ লিখি পেলাই সাৰ্চ বাৰত যে আপোনালোকে সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকে অলপ সময় ৱেইট কৰিব। অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এণ্টাৰ পেজ এখন খোল খাব। এণ্টাৰ পেজটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু বহুতকেইটা ৱেবছাইট আহিব। আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াতে বহুতকেইটা ৱেবছাইট আহিছে। তাৰপিছতে আপোনালোকে কি কৰিব, অলপ স্ক্ৰলটো ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে তলতে দেখা পাইছে ইয়াতে যে চিল ইলেক্টৰ অফিচ আছাম। আপোনালোকে নিশ্চয় দেখা পাইছে, মই আপোনালোকক চিহ্ন দি দিছোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ নিশ্চয় দেখা পাইছে। আপোনালোকে কি কৰিব, এইটো ৱেবছাইটত ধুনীয়াকৈ আপোনালোকে ক্লিক কৰি দিব। ৱেবছাইটত ক্লিক কৰাৰ পিছত আপোনালোকে ধুনীয়াকৈ অলপ সময় ৱেইট কৰিব। আপোনালোকৰ সন্মুখত নতুন আৰু এখন এণ্টাৰ পেজ খোল খাব। আৰু ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই প্লিজ ভিডিঅ'টো লাইক কৰি পেলাই শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে মানুহে চাই পেলাই ধুনীয়াকৈ চাব পাৰে তাৰ ভোটাৰ লিষ্টত নামটো আছে নে কৰ্তন হৈছে। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা এণ্টাৰ পেজ খোল খাব। এণ্টাৰ পেজটো খোল খোৱাৰ পিছত ইয়াতে কিন্তু আপোনালোকে দেখা পাইছে ইয়াতে কিন্তু বহুতকেইটা ৱেবছাইট দিয়া আছে। আপোনালোকে ইয়াতে একো কৰিব নালাগে। আপোনালোকে ওপৰতে যিটো নেকি দেখা পাইছে, ফাৰ্ষ্টত দেখা পাইছে আপোনালোকে অনলাইন ভোটাৰ ৰেজিষ্ট্ৰেশ্যন। তাৰপিছত আপোনালোকে দেখা পাইছে চাৰ্চ ইন ইলেক্ট্ৰল ৰুলছ। আপোনালোকে 2 নম্বৰত যিটো নেকি দেখা পাইছে, মই কিন্তু চিন দি দিছোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে তাতে ধুনীয়াকৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব, নতুন এখন এণ্টাৰ পেজ খোল খাব। এনেকুৱাকৈ এণ্টাৰ পেজটো খোল খোৱাৰ পিছত আপোনালোকে কি কৰিব, বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ স্ক্ৰলটো ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকৰ প্ৰথম কৰণীয় কাম কি হ'ল, আপোনালোকে যিটো নেকি দেখা পাইছে চিলেক্ট লেংগুৱেজ, আপোনালোকে তাতে ক্লিক কৰিব। তাতে ক্লিক কৰি পেলাই আপোনালোকে এছামিছ চিলেক্ট কৰি ল'ব। লেংগুৱেজটো চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে অলপ স্ক্ৰলটো ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে প্ৰথমতে দেখা পাইছে ইয়াতে কিন্তু দিয়া আছে ইপিক নাম্বাৰ। আপোনালোকৰ ভোটাৰ ID নাম্বাৰ দিব। তাৰপিছত ষ্টেট আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। আমাৰ যিহেতু অসম হয় আপোনালোকে কি কৰিব, ধুনীয়াকৈ ৰাজ্য অৰ্থাৎ ষ্টেটটো আপোনালোকে অসম চিলেক্ট কৰিব। তাৰপিছত কেপচাৰ কোড দেখা পাইছে ইয়াতে আৰু কেপচাৰ বক্স দেখা পাইছে। আপোনালোকে ধুনীয়াকৈ কি কৰিব, কেপচাৰ কোডটো কেপচাৰ বক্সত বহাই দিব। বহাই দি পেলাই আপোনালোকে চাৰ্চ অপশ্যনত ক্লিক কৰি দিব। মই আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ আপোনালোকে কেনেকৈ ষ্টেটটো চিলেক্ট কৰিব। আপোনালোকে ইপিক নম্বৰ বহাৰ পিছত আপোনালোকে ষ্টেটত ক্লিক কৰিব। তাৰপিছত ইয়াতে দেখা পাইছে আপোনালোকৰ 5 নম্বৰতে কিন্তু আছাম দিয়া আছে, 4 নম্বৰত আছাম দিয়া আছে। আপোনালোকে ধুনীয়াকৈ আছামটো চিলেক্ট কৰিব। কৰাৰ পিছত আপোনালোকে কেপচাৰ কোড বহাৰ পিছত বন্ধু বান্ধৱীসকল চাৰ্চ বাৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব অল ডিটেইলছ কিন্তু ইয়াতে শ্ব' কৰিব। প্ৰথমতে আপোনালোকৰ FCM নম্বৰ থাকিব, তাৰপিছত নেম থাকিব, ফাদাৰ নেম থাকিব। তাৰপিছত আপোনালোকে কিন্তু ইয়াতে বহুতকেইটা অপশ্যন আছে। আপোনালোকে কি কৰিব, ভিউ ডিটেইলছত ক্লিক কৰিব। ভিউ ডিটেইলছ দেখা পাইছে, আপোনালোকে ভিউ ডিটেইলছত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন এণ্টাৰ পেজ খোল খাব। এণ্টাৰ পেজটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাব আপোনালোকৰ অল টোটেল ডিটেইলছ ইয়াতে দিয়া আছে। আপোনালোকে BLO নম্বৰো পাব, আপোনালোকে ইৰ'ৰ নম্বৰ পাব, সকলো বস্তু কিন্তু ইয়াতে দেখা পাই আছে আপোনালোকে নিশ্চয়। তাৰপিছত আপোনালোকে তলত দেখা পাইছে যে পিন ভোটাৰ ইনফৰমেশ্যন, আপোনালোকে তাতে ক্লিক কৰিব। তাতে ক্লিক কৰি পেলাই আপোনালোকে ডিটেইলছখিনি ডাউনলোড কৰি ল'ব বা আপোনালোকে কম্পিউটাৰ দোকানত ধুনীয়াকৈ প্ৰিণ্ট কৰি লৈ ল'ব। আপোনালোকে নিশ্চয় বুজি পাইছে আপোনালোকৰ ভোটাৰ লিষ্টত নাম আছে নে নাই, আপোনালোকে কেনেকৈ চেক কৰিব। বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো লাইক কৰি পেলাই শ্বেয়াৰ কৰি দি দিয়ক, কিমান পৰিমাণ শ্বেয়াৰ কৰক যাতে সকলো মানুহে ভিডিঅ'টো চাই পেলাই নিজৰ নামটো আছে নে নাই ভোটাৰ লিষ্টত কেনেকৈ চেক কৰিব পাৰিব। বন্ধু বান্ধৱীসকল আৰু যিসকলৰ নেকি ভোটাৰ লিষ্টত নাম নাই সেইসকল কেনেকৈ গম পাব মই আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ। আপোনালোকে ইপিক নম্বৰ মাৰাৰ লগে লগে কিন্তু তলতে আপোনালোকে কি দেখাব, ইয়াতে নো ৰেকৰ্ড ৰিজাল্ট ফাউণ্ড বুলি আপোনালোকৰ কিন্তু তলতে দেখাব। আপোনালোকে নিশ্চয় বুজি পাইছে এনেকুৱাকৈ আহিব নো ৰিজাল্ট ফাউণ্ড। এইটো কিন্তু ইপিক নম্বৰ মাৰিছেও কিন্তু সিহঁতৰ কিন্তু ভোটাৰ লিষ্টত নাম নাই, সেইকাৰণে এনেকুৱাকৈ আহিছে। আৰু যিসকলৰ ভোটাৰ লিষ্টত নাম আছে সেইসকলৰ কিন্তু তলতে কিন্তু ডাটা শ্ব' কৰিব। যিসকলৰ নাম কৰ্তন হৈছে সেইসকলৰ নো ৰিজাল্ট ফাউণ্ড বুলি ইয়াতে শ্ব' কৰিব। আপোনালোকে নিশ্চয় বুজি পাইছে। বন্ধু বান্ধৱীসকল এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক আৰু ভিডিঅ'টো লাইক কৰি পেলাই শ্বেয়াৰ কৰি দি দিয়ক। আৰু ভিডিঅ'টো বুজি পোৱাত যদি কোনোবাই অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব, আপোনালোকক নিশ্চয় সহায় কৰা হ'ব। আৰু বন্ধু বান্ধৱীসকল 10 তাৰিখে আপোনালোকৰ যিটো নেকি ফাইনেল ড্ৰাফ্ট সেইটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব আপোনালোকক ভিডিঅ'ৰ মাধ্যমত জনাই দিব। আপোনালোকৰ কাৰণে নতুন এটা ভিডিঅ' লৈ আহিম, আপোনালোকে সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক যাতে ভিডিঅ'টো আপলোড দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত ন'টিফিকেশ্যনটো
গুচি যায় আৰু বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চাওক কাৰণে আপোনালোকক অসংখ্য ধন্যবাদ প্লিজ আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ কিন্তু আজিৰ ভিডিঅ'টো এনেই বহুত দীঘলীয়া হৈ গৈছে আৰু আপোনালোকৰ লগত দেখা হ'ব নেক্সট এটা ভিডিঅ'লৈ ভিডিঅ'টো শেষলৈকে চাওক কাৰণে অসংখ্য ধন্যবাদ আপোনালোকে ইমান মানে মোক উৎসাহ দিয়াৰ কাৰণে আপোনালোকক অসংখ্য ধন্যবাদ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ আপোনালোকে সুখে থাকক ভালে থাকক অ'কে বাই বাই টাটা